তো হেল্ল' গাইজ, তো চবকে গুড মৰ্ণিং। তো চবে কি কৰিছে? তো গাইজ আজি ইমান মাতটো ভাল নহয়, তাৰমানে মোৰ মাতটো বহিছে। তাৰমানে জ্বৰ হোৱা নাই আৰু তাৰমানে মাতটো কিবা অকস্মাত বহিছে, যিহেতু মই ফ্ৰিজৰ পানী খাওঁ। তো সেইবিলাক বাদ দিওঁ। আজি এটা কথা ক'ব কাৰণে মই এইটো ব্লগিং আনিছোঁ। আজি আমাৰ মামাৰ হ'ল বাৰ্থডে। আজি আমাৰ মামাৰ বাৰ্থডে হয়। আজি কেক কাটিব। তাৰমানে বৰ্তমানটো দিনত তাৰমানে এতিয়া আৰু দিনত বিষ্ণু পাঠ এখন কৰিব। তাৰমানে আমাৰ এনেকুৱা নিয়মে হয় কি আমি চবৰে আমাৰ ঘৰত যাৰ বাৰ্থডে আমি মানে পূজা কৰোঁৱেই। মোৰ বাৰ্থডেত নকৰে আৰু মোৰ বাৰ্থডেত পূজা নকৰে, কিন্তু এইবাৰ তাৰমানে এইবাৰ বোলে মই মোৰ বাৰ্থডেত বোলে এখন তাৰমানে বোলে নাম পাতিব লাগে। সেইকাৰণে মই এইবাৰ মোৰ বাৰ্থডেত এখন নাম পাতিম। এনে মন্দিৰে যাওঁ মোৰ বাৰ্থডেত। এইবিলাক পূজা চূজা মই নাপাতোঁ, তাৰমানে মোৰ বাৰ্থডেত নাপাতে। এইবাৰ কিয়বা পাতিবলৈ দিছে, সেইকাৰণে পাতিম। আজি যিহেতু আমাৰ বাৰ্থডে হয়, সেইকাৰণে এতিয়াতো বিষ্ণু পাঠৰ অলপ কাম চাম চলি আছে, যোগাৰ কৰি আছে আৰু আমাৰ তাৰমানে বামুণ আহি গৈছে। গাইজ গধূলি কেক কাটিং কৰিব। মামাৰ বাৰ্থডেত চব বাৰ্থডেত কেক কাটিয়ে, এণ্ড এইবাৰো কেক কাটিব। এইবাৰ কি শ্বেপৰ বা কেক আনে নাজানো। এণ্ড আমি যিহেতু ইমান নন ভেজ নচলে, এণ্ড আজি এনেও ফ্ৰাইডে নহয়, ফ্ৰাইডেটো আজি ফ্ৰাইডে আই থিংক, কিন্তু হ'লেও আমি এইটো মাহত তাৰমানে আমি নন ভেজ নাখাওঁ, সেইকাৰণে এগলেছ কেক আনিব। এণ্ড গধূলি কেক কাটিম। আপোনালোকক যদি দেখাব পাৰোঁ অলপ দেখাম দিয়ক। এণ্ড বিষ্ণু পাঠক অলপ দেখাম আপোনালোকক যদি পাৰোঁ আৰু। তো মই এতিয়া এণ্ড কৰোঁ। এইখিনি ক'বৰ কাৰণে ব্লগিংটো খুলিছিলোঁ। আজি মই ঠিক নাই, বহুত ৰিলচ হ'ব পাৰে। তো এতিয়া মই এণ্ড কৰোঁ। তো যদি ভিডিঅ'টো ভাল লাগিছিল লাইক শ্বেয়াৰ কৰি দিব। এতিয়াৰ কাৰণে বাই বাই।